এই লখিমপুৰ ডিষ্ট্ৰিক্ট হাঁহৰ দায়িত্ব নাজানো কি হয় মানে ইলোহুৱাভাৱে বনাই পোৱা নাই দুটা লাগিছো এতিয়া দুটা লাগিলে আৰু ভাল হ'ব যেন লাগিছে আৰু নমস্কাৰ জনাইছো সকলোকে আশা কৰো সকলো ভালে কুশলে আছে এয়া দেখিছে যোৰহাটৰ পৰা আহি পালো ৰাতিপুৱা 6 বজাত খোৱা নাই আৰু আহিয়ে ধুনীয়াকে গা পা ধুই এয়া ওলাই গলো পিকনিকলে বুলি মানে বনভোজ আকৌ Good morning. Sare kota ahi paisu hai. আমাৰ মণিকাঞ্চন কলা মঞ্জুৰীৰ মহিলা ছাত্ৰীসকলৰ প্ৰচেষ্টাত এইটো বনভোজৰ দল মানে আমি ৩-৪ বছৰৰ পৰা ভাবি আছিলো বনভোজ যাম কিন্তু এইবাৰহে হৈ উঠিলে এইসকল হৈছে আমাৰ মহিলা ছাত্ৰী তেওঁলোকে সত্ৰীয়া নৃত্য শিকি আছে নমস্কাৰ জনাইছো সকলোকে আমিও নমস্কাৰ জনাইছো সকলোকে গুড মৰ্নিং আৰু ৰাতিপুৱা 6টা বজাত পালোহি যোৰহাটৰ পৰা অকণো খোৱা নাই আহি গা ধুইছো আৰু এয়া আমাৰ মানে মহিলা শিল্পীসকলৰ সৈতে মানে আমাৰ মণিকাঞ্চনৰ লেডিজ গ্ৰুপ তেওঁলোকৰ সৈতে এয়া পিকনিকলে বুলি আমি যাত্ৰা কৰিলে কোন জেগাত যাম খামৰেং বিললে আমি এটা যাত্ৰা কৰি আছো দেই আমালে কিন্তু অলপ সময় তেওঁলোক ৰ'ব লগা হ'ল যিহেতু আমি 6 বজাত আহি পালো গা পা ধুই ওলাওতে দেৰিয়ে হৈছে তেওঁলোক আমালে ৰৈ আছিলে তাৰ পিছতহে আমি ওলাই গলো আমি বনভোজ খাবলৈ কলৈ গৈছো আপোনালোকক দেখুৱাম বাৰু কিন্তু ৰাস্তাটো যে কি ধুনীয়া নহয় নে এয়া আমি গৈ পালোগৈ বনভোজৰ জেগাখিনি গুৱাহাটীৰ পৰা বেছি দূৰ নহয় মানে গুৱাহাটীতে আৰু চন্দ্ৰপুৰ মানে আমি গৈছো খামৰেঙা বিললে বুলি আৰু এয়া আমাৰ মহিলা শিল্পী দলটো সকলোৱে আমি গাড়ীৰ পৰা নামিলো আৰু এয়া আমাক নাৱৰে নিবলৈ আহিছে মানে এখন সৰুকৈ দলং আছে দলঙেদি বস্তুবোৰ নিবলৈ দিগদাৰ কাৰণে এখন ধুনীয়াকৈ নাও পঠিয়াই দিয়ে আৰু নাওখনত গোটেই কেৰাহী গেছ সকলো বাচন বৰ্তন তাতে উঠাই লৈ যায় আৰু আমি এই দীঘলীয়া দলংখনেৰে যাব লাগিব এটা সৰুকে দ্বীপৰ নিচিনা আছে তাতে আমি বনভোজ খাম বনত খোৱা কাৰণে বনভোজ আকৌ এয়া আমাৰ মহিলাসকলে ধুনীয়াকৈ সাজি কাচি আহিছে বনভোজ বুলি আৰু সকলোৱে লগে ভাগে এসাঁজ খাই কিমান যে ভাল লাগে নহয়নে আহি থাকা পাৰ হৈ গৈ থাকা হৈয়া দেখিছে নহয় দুফালে দুটা টোপোলা লৈ সেইটো মই আকৌ ইফালে চকুকেইটা যে ইমান পৰিছে কাৰণ বেলিটো যে ওলাই আহিছে মোৰ চকুকেইটা পুৰিব ধৰিছে টোপনি হোৱা নাই যে আৰু দলংখনত যে আহি কিবা এটা ভাল লাগিছে প্ৰায় 300 মিটাৰমান দীঘল হ'ব দলংখন বৰ দীঘলীয়া দলং দেই আৰু সেইয়া আমাৰ ছাত্ৰীসকলো দলঙেদি আহিছে নক'ব আৰু গৈ দেখা পালোঁ গছত ওলমি আছে দেখোন ঝুলনা কিমান দিন যে হ'ল এই ঝুলনাখনত ঝুলা নাই সৰুৰ কথাবিলাক মনত পৰি গ'ল সৰুকালৰ দিনবোৰ যে কিমান ভাল আছিলে আৰু আমাৰো এনেকুৱা এখন ঝুলনা আছিলে ঘৰত আৰু এই গছত বান্ধি দিছিলে দেউতাহঁতে আৰু এটা কথা কওঁ আপোনালোকে বাৰু কেতিয়াবা তামোলৰ ঢকুৱাত উঠি পাইছেনে এই যে তামোলৰ ঢকুৱাত উঠিও আৰু কোনোবা এজনে চুচুৰাই লৈ যায় সেই দিনবোৰ যে কেনেকুৱা ধুনীয়া আছিলে আৰু আমি আবেলি সময়ত সদায় আমাৰ বন্ধু বান্ধৱীসকল গাঁৱৰ ওচৰৰ ল'ৰা ছোৱালী আমি সকলো মিলি পথাৰত খেলিবলৈ যাওঁ স্কুলৰ পৰা অহাৰ পিছত আৰু আমাৰ ভাত খাই ৰ'বলৈ সময় নাই আৰু খেলিবলৈ দৌৰ মাৰোঁ কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ ইমান সময় নাই দিয়কচোন স্কুলৰ পৰা অহাৰ পিছত টিউচন তেওঁলোকৰ কিবা কিবি ক্লাছ নক'ব আৰু তেওঁলোকে দেখোন জীৱনটো উপভোগ কৰিবলৈ নাই পোৱা সৰু বাচ্চাবিলাকৰ কথা কৈছোঁ কিন্তু আমি কিন্তু সৰুকালৰ দিনবিলাক খুব সুন্দৰকৈ উদযাপন কৰিছিলোঁ কিন্তু আজিকালিৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত যেতিয়া তেওঁলোক ডাঙৰ হ'ব তেওঁলোকৰ স্মৃতি বুলিবলৈ তেওঁলোকৰ সেই টিউচনটো থাকিব তেওঁলোকৰ সেই আৰ্টৰ ক্লাছটো থাকিব কিন্তু মিলিজুলি খেলা ধূলা কৰা সেই সময়খিনি তেওঁলোকে নাপালে আৰু আমাৰ দিনবিলাক সঁচাকৈয়ে ভাল আছিলে আৰু এয়া গৈয়ে আমি
ব্ৰেকফাষ্ট কৰিছোঁ মানে ৰাতিপুৱাৰ জলপান আজিয়ে জলপান বুলি ক'ব নোৱাৰোঁ এইটো ইংলিছ ব্ৰেকফাষ্ট ব্ৰেড বাটাৰ লগতে জাম আৰু লগত আছে কণী বইল আৰু কিবা কিবি আনিছে আৰু আমাৰ মহিলাসকলে আৰু আজি এগৰাকী মহিলাৰ যিহেতু বিবাহ বাৰ্ষিকী তেওঁ আমাক মিঠাই খোৱালে আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ জ্বলিছে আৰু সেই সোণালী দিনবোৰলৈ সকলোবোৰ উভতি গৈছে ইফালে আকৌ বিলখনত এতিয়াও পৰিভ্ৰমী চৰাইবিলাক আছেই কিমান ধুনীয়াকৈ যে মাছ খাই আছে এইবিলাক চাগে খৰালি হাঁহ কোনোবাই খৰালি বুলি কয় কোনোবাই খৰালি বুলি কয় আপোনালোকৰ ঠাইত কি বুলি কয় জনাবচোন এইফালে আমাৰ ৰান্ধনীয়ে চৌকাত জুই লগালেই কেৰাহীত গৰম পানী কৰিলে আৰু ধুনীয়াকৈ কিন্তু ধূপ জ্বলাই লৈছে আকৌ দেই এয়া কণী বইল কৰিছে আৰু এয়া খৰি আমি ঘৰৰ পৰা লৈ আহিছোঁ মুঠতে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু আমাৰ মহিলাসকলেও কিছু ফূৰ্তি কৰিবলৈ লাগি গৈছে আৰু বনভোজ মানেনো কি অলপ আনন্দ কৰা সময়হে সকলোবোৰ পাহৰি গোটেই ব্যস্ততাপূৰ্ণ জীৱনটোৰ পৰা আঁতৰি এদিন যেতিয়া একেলগে এনেদৰে হাবিত আমি খাবলৈ যাওঁ সেই তেতিয়া কিবা এটা নহয় কিবা এটা মানসিক ৰিফ্ৰেছমেণ্ট হয় আৰু সেই ৰিফ্ৰেছমেণ্টে মানুহক নতুনকৈ কাম কৰাত আৰু উদ্যম যোগায় মানে আৰু নতুনকৈ কাম কৰিবলৈ প্ৰেৰণা যোগায় আৰু মহিলাসকলেও এয়া তেওঁলোকৰ কাম কাজত লাগি গৈছে আদা নহৰু গুচোৱা মটৰৰ বাকলি গুচোৱা মুঠতে বিভিন্ন ধৰণৰ এনেকুৱা এটা ঘৰত থকা মজাই বেলেগ আহিম এদিন থাকাকে আৰু মোৰ বন্ধুকেইটাক কৈছোঁ গোটেইকেইটা আমি একেলগে আহি পেলাই ইয়াতে দুটা কটেজ লৈ এনেকৈ আৰু এয়া দেখিছেনে তাতে আকৌ মানুহ থাকিব পৰাকৈ ধুনীয়াকৈ গছৰ মানে ট্ৰী হাউচ বুলি যে কয় তেনেধৰণে ঘৰ বনাই দিছে আৰু মইনো এপাক নুঠাকৈ থাকোঁ কিয় তাতে উঠি আহিলোঁ ইফালে আকৌ এয়া আকৌ চাহ খাব হৈ গ'ল এয়া ময়ূৰীয়ে সকলোকে চাহ বিলাই আছে ৰঙা চাহ কাৰণ গাখীৰ চাহ তেওঁলোকে আনিছিলে কিন্তু আমিতো গাখীৰ চাহ নাখাওঁ আৰু ৰঙা চাহ একাপ ধুনীয়াকৈ খাই ল'লোঁ এনেদৰেই আৰম্ভ কৰিছোঁ আমাৰ বনভোজৰ প্ৰথম সময়খিনি আৰু কি ধুনীয়া চাটনি আনিলেও বহুত ভাল লাগিছে ন চাটনি কিন্তু বিলখনৰ প্ৰাকৃতিক পৰিৱেশটো কিছু ধুনীয়া পানী তুলি আছোঁ কুঁৱাটোত মানে পানীখিনি কিন্তু বৰ ধুনীয়া দেই একদম ফটফটীয়া পানী মানে ভাবিলোঁ ভৰি হাতকেইটা অকণমান ধুনীয়াকৈ ধুই যাওঁ কিয় জানেনে এইফালে আকৌ মই হাঁহ বনোৱা পাল মানে হাঁহৰ মাংস বনাবলৈ দিছে আমাৰ দুইটাই আৰু হাঁহৰ মাংস বনাবলৈ লাগি গ'লোঁ বনাই থাক মানে আজি প্ৰথম চানুৱে হেতা ধৰিছে কিন্তু মই শিকাই যাম দেই আমি বনাই আছোঁ মানে কি কৈছা হাঁহৰ দায়িত্ব নাজানো কি হয় মানে ইমান মানে বেছি হেৰি সংখ্যক এই নক'ব আৰু ইফালে কিনো ক'ব লাগে ভাষাই পাহৰি গৈছোঁ মানে সদায় ৰাজহুৱাভাৱে বনাই পোৱা নাই এনেই কমকৈ 10জন 15জনলৈকে বনাই পাইছোঁ আজিতো বেছি 30জনমান এতিয়া হাঁহ বনাই আছোঁ কিমান কি হয় নাজানো আৰু ভাল হ'ব যেন লাগিছে হাঁহটো ধুনীয়া কাৰণ হাঁহটো তেলাৰ হাঁহ এইটো হাঁহ আহিছে মৰিগাঁৱৰ পৰা একদম আনিছে প্ৰজ্ঞাশ্ৰীৰ মাকে গীতিমণি বাই দুটা লাগিছোঁ এতিয়া দুটা লাগিলে আৰু ভাল হ'ব যেন লাগিছে আৰু মানে গোটেইখিনি ব্যৱস্থা কৰিছে মহিলাসকলে মুৰ্গীৰ মাংস হাঁহৰ মাংস লগতে পনীৰ কণী মাছ গোটেইখিনি এফালে ৰান্ধনীয়ে আকৌ মুৰ্গী মাংস বনাই আছে মই ভাবিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অকণমান খেলাকে খেলোঁ এয়া নতুন কিবা এটা খেল খেলিছোঁ হ'ব দুইজনে সমান সমান বুলি ভাবিছোঁ দুপেকেট চিপছ পাব জিঞ্জিৰি বড়ো জিঞ্জিৰি হেৰিয়ে এই দিয়া বড়োৱে বঢ়িয়া
তাৰপিছত কিন্তু আমাৰ মহিলাসকলো ৰৈ থাকিলে মহিলাসকলেও বুলিয়ে খেলে মিউজিক চেয়াৰ মানে আমি স্কুলত আগতে চকী খেল বুলি কৈছিলোঁ এতিয়া তেওঁলোকৰ লগত এতিয়া খেলিব লাগে বোলে চকী খেল ঠিকেই আছে সকলোবিলাক যেতিয়া খেলিম বুলি কৈছে আমিও আগবাঢ়ি গ'লো মিউজিক চেয়াৰ খেলিবলৈ বুলি জোনামণি জ্যোতিস্মিতা সুস্মিতা অলিভিয়া পাৰুল কলিতা আৰু এয়া চন্দামিতা কলিতা এয়া আমাৰ আজি প্ৰথম খেলপথাৰৰ পৰা এয়া আউট হৈছে জ্যোতিস্মিতা আউট হৈছে তোমাক আমি সাদৰেৰে ধন্যবাদ জনাইছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যিসকল বিজয়ী হৈছে তেওঁলোকক ধন্যবাদ তোমালোকৰ লগত আকৌ এতিয়া আমাৰ এয়া অষ্ট্ৰেলিয়াৰ পৰা জইন কৰিব এয়া হৈছে ময়ূৰী বৰা অষ্ট্ৰেলিয়া হা এয়া ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন বিখ্যাত দেশসমূহে আজি জইন কৰি আছে এয়া দেখিছে আপোনালোকে ইতিমধ্যে এয়া আমাৰ পাৰুল কলিতা তেওঁৰ ডেনমাৰ্কৰ পৰা জইন কৰিছিলে তেওঁ ইতিমধ্যে আউট হৈ গৈছে এবাৰ আমাৰ নেক্সট প্ৰতিযোগী অদিতি ভূঞা তেখেতে জইন কৰিব সুদূৰ আটলান্টিকত মানুহ থাকে নহয় বাংলাদেশৰ পৰা এয়া জইন কৰিছে অদিতি ভূঞা ষ্টাৰ্ট 1 2 3 গো Yes. Something going on out of ইতিমধ্যে আপোনালোকে আমাৰ লাইভ যোগে চাই আছে বিভিন্ন দেশৰ পৰা আপোনালোক আমি স্বাগতম জনাইছো এয়া দেখিছে এগৰাকী প্ৰতিযোগী ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱা নাই এম্বুলেন্স মাতিব নালাগে চাগে এয়া আউট হৈছে এয়া অলিভিয়া বৰা তেখেত ইতিমধ্যে ওলাই আহিছে তেখেতে জইন কৰিছিলে জাপানৰ পৰা এয়া জাপানিজ তেখেতে ওলাই আহিছে আমাৰ তাৰ এইবাৰৰ প্ৰতিযোগী সিডনীৰ পৰা আহিব মালবিকা সেনাপতি সুদূৰ সিডনীৰ পৰা আহিছে মালবিকা সেনাপতি তেখেতক আমি স্বাগতম জনাইছো ইতিমধ্যে তেখেতে 3টা ব্ৰঞ্জৰ লাভ কৰিছে অলিম্পিকত আৰু তেখেতক আমি আমাৰ মঞ্চলৈ আহিছে মঞ্চ নহয় সৰি পায় কি বুলি কয় খেলপথাৰত নামিছে 1 2 3 গো আমাৰ বিবিচি যোগে ইতিমধ্যে প্ৰচাৰিত হৈ আছে যিসমূহে চাই আছে আপোনালোকে প্ৰতিযোগীসমূহক উৎসাহ যোগাব Yes লাহে লাহে নহব এয়া আমাৰ ইতিমধ্যে আজি ওলাই আহিছে চন্দামিতা কলিতা তেখেত জইন কৰিছিলে জাৰ্মানীৰ পৰা তেখেত ওলাই আহিছে আৰু ইয়াৰ পিছতে আমাৰ আকৌ প্ৰতিযোগী ইতিমধ্যে ৰৈ আছে কেইবাখনো দেশৰ পৰা এইবাৰ চিকাগোৰ পৰা আহিছে ধিয়াৰ মাকৰ নাম নাজানে নেকি ধিয়াৰ মাক ডিম্পি বাক মাতিছো চিকাগোৰ পৰা তেখেতে আঘাতপ্ৰাপ্ত হৈ আছে আমি অলকা শৰ্মাক নিমন্ত্ৰণ অলকা কি বঢ়িয়া মই জানিছো অলকা শৰ্মাই জইন কৰিছে তেখেতে আহিছে আজি অলকা শৰ্মা সুদূৰ USA পৰা জইন কৰিছে আৰু বিচাৰিছো অলকা শৰ্মাই যাতে অলকা লৰাই যাতে একদম খেলে মিউজিক বঢ়িয়া মিউজিক সকলো উঠিব লাগে এনেকৈ আমাৰ খেলসমূহ চলি গ'ল আৰু একেবাৰে শেষত এয়া আমাৰ এওঁলোক জোনামণি আৰু ধিয়াৰ মাকে ইতিমধ্যে ফাইনেলত অৱতীৰ্ণ হৈছে আৰু কোন জিকে কোন হাৰে আমি চাওঁচোন আহক
আজি উইনাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ কিবা এটা কৈছে ঠিক আছে আমি কম্পিউটাৰৰ কথাসমূহ শুনিবই লাগিব যেটো কম্পিউটাৰ বহুত কেইটা চকু জড়িত হৈ আছে কম্পিউটাৰ কৈ আকৌ লখিমপুৰ জিকিছে মোৰ মতে লখিমপুৰ জিকিছে লখিমপুৰ জিকিছে মোৰ ভৱিষ্যতবাণী ঠিকেই হ'ল আৰম্ভণিৰ পৰা লখিমপুৰে দখল কৰি আছে এইয়া লখিমপুৰ জিকিছে সকলোকে শুভেচ্ছা জনাইছো এপেকেট তেওঁ 5 টকীয়া চিপছ লাভ কৰিছে অলপ পিছত তেওঁক পুৰস্কাৰ দিয়া হ'ব কৃষ্ণ কৃষ্ণ এনেদৰে খুব আনন্দ ফূৰ্তি কৰিলোঁ আৰু ইতিমধ্যে আমাৰ খানা ৰেডি হৈ গ'ল আৰু সকলোৱে আমি খাবলৈ বহিছোঁ যিহেতু ডাইনিং টেবুল কম আছিলে গতিকে আমি দুটা ভাগত ভাগ কৰি লৈছোঁ আৰু এয়া খাদ্যসমূহ ইতিমধ্যে আমি খাবলৈ ৰেডি হ'লোঁ আৰু সকলোবোৰ খাদ্য ইমান যে সোৱাদ লগা হৈছিলে নহয় সকলোবোৰ সোৱাদ লগা হৈছে দালিখনকে চাবনে আপোনালোকে মাছ চাবনে লগতে মাংস হাঁহৰ মাংস লগতে মুৰ্গী মাংস গতিকে সকলোখিনি খুব সোৱাদ লগা হৈছিলে দালিখিনি কোন চেছ কৰিলো নি নালাগে দিব অলিবা মাছ খাবানে কেনেকুৱা আছে লাষ্ট কৰিবা দে অলপমান দিব ইমান এটা নিদিব টেষ্ট কৰিম খুব সুন্দৰ দেখিবলৈ ভাল লাগিছে এয়া চিকেন হৈছে তাৰপিছত মাছ আছে মাছ হেৰি বাঁহৰ গাজলত বনোৱা আলু ভাজি বেঙেনা ফ্ৰাই চাটনিবিলাক ঘৰৰ পৰা বনাই আনিছে বেঙেনা পুৰা হাঁহৰ মাংস ইতিমধ্যে আছে হাঁহৰ মাংস আমি খাবলৈ আছে এতিয়া বহুত ধুনীয়া পদিনা চাটনিও ধুনীয়া কৈছো এইফালে পদিনা চাটনি বেলেগ বেলেগ কৈ দিয়া খোৱাৰ পৰে মাতেও লোৱা নাই বেছি ওচৰৰ পৰা গ'লে বৰ বেয়া দেখিব মোক আমাৰ অহাই নাই বাৰু মাছ মাংস অহাই নাই আজি বৰ নিৰামিষ খাদ্য ন মুঠতে বিলনীয়া চবেই হৈছে এয়া আকৌ আমাৰ দীপজ্যোতিয়ে বিলাবলৈ লাগি গ'ল মানে আমি আগতে খাই হৈ গ'ল যে এতিয়া দীপজ্যোতিক বিলাবলৈ দিছোঁ কেনেকুৱা হৈছে খানা একদম বঢ়িয়া হাঁহটো যে টেৰিফিক মই দেখিছো হাঁহৰ দেশৰ মানুহ এয়া মা এইটো ভিডিঅ' দেখিলে মায়ে মোকতো মাৰি পেলাব তাকো বাতিটো ইমান মই চাওঁ মই খোৱা নাই কিন্তু ৰিয়েলি মই খোৱা নাই নেখায় একদম ধুনীয়াকৈ থৈ দিব কাষতে ইয়াত দিছে দীপাংকৰ চাই মই চোৱাই নাই খাই আছো কিন্তু তাই কিন্তু টেষ্ট কৰিছে নাই কৰা মই টেষ্টটো কৰা নাই খাদ্য কেনেকুৱা হৈছে নকয় দেখোন খাদ্য কেনেকুৱা হৈছে বাৰু একদম বঢ়িয়া হৈছে দেই বঢ়িয়া আছে এখেতেতো আৰু একেবাৰে এক্সপাৰ্ট মানুহ বিস্কুটৰ পৰ্যন্ত বনাই আমিতো বিস্কুট কেনেকৈ বনাই সেইটোও নাজানো এতিয়া এয়া আৰু আমি বনোৱা খাদ্য খাই দিয়ক দিয়ক বহুত কষ্ট কৰিছে দিয়কচোন দিয়ক একদম দিয়ক ধুনীয়াকৈ এসাঁজ খাই এতিয়া আমি হজম কৰাৰহে কথা আৰু তাৰমানে এপাক বিহু নাচাকৈতো থাকিব নোৱাৰি গতিকে সকলোৱে শেষত একেবাৰে এপাক বিহুকে নাচিলোঁ বেলি ডুবিলে আৰু আমি ঘৰা ঘৰি আহিবৰ হ'ল আৰু খুব ভাল লাগিলে আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব আৰু সকলোৰে লগত একেলগে মিলিজুলি এসাঁজ খোৱাটো বৰ ভাল লাগে ইফালে আমি ঘৰা ঘৰি যাবৰ হ'ল গতিকে সকলোবিলাক সামৰি সুতৰি আকৌ আমি গাড়ীত উঠিলোঁ ইফালে গাড়ীটো হ'বলৈ কম হুলস্থুল গোটেই ফূৰ্তি কৰি আহিছে সদায় এনেদৰে সকলোবোৰ থাকিব তাকেই আশা কৰিছোঁ Pizza.
আজিলৈ আহিছোঁ সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব পৰিয়ালৰ সৈতে কথা বতৰা পাতি থাকিব অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আকৌ আহিম আমাৰ মণিকাঞ্চন কলামঞ্জুৰি যাতে সদায় এনেদৰেই জিলিকি থাকে তাকেই আপোনালোকৰ ওচৰত কামনা কৰিছোঁ আশীৰ্বাদ কৰিব শুভেচ্ছা জনাব নতুন উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা যোগাব বুলি আশা কৰিলোঁ ধন্যবাদ গ'ল গ'ল ব'ল এনেই চাই দিম চেনি আনিব আহিছে নেকি? হা?